নমস্কাৰ, মই চিত্ৰলেখা। মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া মই সাৰ পালোঁ। সাৰ পাই উঠি মই বিচনাখন লগালগ ৰেডি কৰি থৈয়ে আহোঁ। কাপোৰ কানি জাপি ধুনীয়াকৈ থৈ অহা হয়। শুই উঠি দুৱাৰখন খুলি দেখিলোঁ আজি বৰষুণ দি আছে আন দিনাৰ দৰেও। গেটখন খুলি অলপ পৰিৱেশটো চালোঁ। ভাল লাগে ৰাতিপুৱা এনেকুৱা এটা পৰিৱেশ। বিশেষকৈ এইটো সময়ত বৰষুণ দিলে আমি স্কুললৈ যোৱা ল'ৰা ছোৱালী চাকৰিয়ালসকলৰ কাৰণে অকণমান প্ৰব্লেম হয়, কিন্তু চাবলৈ গ'লে সেই খেতিয়কসকলৰ কাৰণে এই দিনকেইটা কিন্তু বহুত ভাল। অসমৰ প্ৰায় বেছি সংখ্যক মানুহ যিহেতু খেতিয়ক, তেওঁলোকে এই বৰষুণ জাকক মনে প্ৰাণে বিচাৰে। আৰু এই মোৰ ঘৰতে থকা মণি প্লাণ্টজোপা যে ৰাতিপুৱা ইমান মণিহৰে মই এইবিলাক বুটলি ল'লোঁ। বুটলি লৈ মই ঘৰ সৰা ঘৰ মোহৰা কামত লাগি গ'লোঁ। প্ৰথমে মই ঘৰটো সাৰি লৈছোঁ। কাম অৱশ্যে কৰোঁ দেই, নকৰোঁ বুলি নাভাবিব। তাৰপাছত গা পা ধুই মায়ে ভাত বাঢ়ি দিলে, ভাত খাবলৈ লৈছোঁ। প্ৰথমতে পানীগিলাচ খাই লওঁ। ভাতত মায়ে বিভিন্ন ধৰণৰ বস্তু বনাই দিছিলে, খালোঁ। মই আৰু মায়ে প্ৰথমে ভাত খাই লৈছোঁ। মায়ে অৱশ্যে মুগা লেটা খাইছে, মই নাই খোৱা দেই। মই খাই ভাল নাপাওঁ যে। খাই বৈ আগফালে থকা ফুলজোপা